নমস্কাৰ মই আপোনালোকক ধন্যবাদ দিছোঁ আপোনালোকে নিউজ 24 চেনেলৰ হৈ পেলাই ইয়াত কষ্ট কৰি আহিছে মোৰ ওচৰলৈ আপোনালোকক ধন্যবাদ দিছোঁ কিয় মই 17 বছৰ যেটো ডেভেলপমেণ্ট বা উন্নতি বা উন্নয়ন বিষয়ে যেটো আপুনি সুধিছে ইয়াৰ বিষয়ে মই প্ৰশ্ন পোৱাত মই এটা উত্তৰ দিব বিচাৰিছোঁ যে 17 বছৰত বিপিএফে কিমান উন্নতি কৰিছে ৰাইজে দেখা পাই আছে যে আমি দেখা পাইছোঁ যে প্ৰথম বছৰ তেওঁলোকে পাইছিল 500 কোটি টকা পেকেজ সেকেন্ড টাৰ্মছত তেওঁলোকে 750 কোটি আৰু ঠিক থাৰ্ডত তেওঁলোকে 750 তেনেকৈ পাইছিল আৰু 12.5% ষ্টেট শ্বেয়াৰৰ পৰা ষ্টেট বাজেটৰ পৰা তেওঁলোকে পাইছিল কিন্তু আমি দেখিবলৈ পাইছোঁ তেওঁলোকে ষ্টেটৰ যেটো 12.5% বা পেকেজ 500 প্লাছ 750 প্লাছ 750 তেনেকুৱা যেটো ফাণ্ড তেওঁলোকে পাইছিলে কিন্তু তেওঁলোকে এটা ডাঙৰ ভুল এটা কৰিছে আমি গম পোৱা মতে তেওঁলোকে 1300 কোটি টকাৰ ইউটিলাইজেশ্যন সাৰ্টিফিকেট ষ্টেট গভৰ্ণমেণ্টত দিব পৰা নাই যাৰ ফলত তেওঁলোকৰ উন্নয়নৰ বিষয় বিজেপি গভৰ্ণমেণ্টে কেন্দ্ৰ চৰকাৰে প্ৰটেকশ্যন কৰিছে বা ইউটিলাইজেশ্যন সাৰ্টিফিকেট নিদিলে আমি ফাণ্ড নিদিওঁ তেনেকুৱা কৈছে আৰু ঠিক তেনেকুৱা মাজতে প্ৰজেক্ট ডাইৰেক্টৰ ডিআৰজি পিডিবিলাকৰ পৰা কমিশ্যনাৰবিলাকে খং উঠি পেলাই ইউচি নিদিয়াৰ কাৰণে পইচাটো অকস্মাত ঘূৰাই লৈছে এই টাইমত মই এইটো ভালকৈ জানো এইটো যদি আমি চাবলৈ যাওঁ তে বিপিএফে বহুত ইলিগেল কাম কৰিছে বা গভৰ্ণমেণ্ট যেটো প্ৰচেছ এইবিলাক কাম কৰা নাই সেইকাৰণে মই ইউটিলাইজেশ্যন সাৰ্টিফিকেট যদি তেওঁলোকে দিবা জানা নাই বা নাজানে সেইকাৰণে তেওঁলোকে বহুত মানে ইলিগেলত কাম কৰি পেলাই যেটো ডেভেলপমেণ্টৰ পেকেজ যেনেকৈ কাম কৰিব লগা আছিল কাম হ'ব লগা আছিল এইটো কামটো হোৱা নাই মই এইটো ভালকৈ জানো এইকাৰণে মই ক'ব বিচাৰিছোঁ যে তেওঁলোকে ডেভেলপমেণ্ট যেনেকৈ কৰিব লগা হৈছে মানে 100ত মানে 10%হে তেওঁলোকে ডেভেলপমেণ্ট কাম কৰিছে আৰু বাকী 90% ইলিগেল হৈছে সেইকাৰণে মই আপোনালোকক এইটো ক'ব বিচাৰিছোঁ যে তেওঁলোকে যেটো ডেভেলপমেণ্ট কাম কৰা কেৱল 10%হে ডেভেলপমেণ্ট হৈছে এই বিটিচি অঞ্চলত মই এটা ক'ব প্ৰশ্ন কৰিলে মই এইটো হ'ল যেটো PMAY আগতে IAY আছিলে ইয়াৰ বিষয়ে মই ক'ব বিচাৰিছে যে কেৱল PMAY নহয় মই একেবাৰে ভালকৈ এটা বস্তু জানে যে যেতিয়া 2009 চন 2008 চনত মুছলিম বড়োৰ লগত এটা সংঘাত হৈছিলে বন্ধ কৰিছিল আৰু 2012 চনতো তেনেকুৱা হৈছিল 2009 চনত 2009-10 সেই সময়ত তেওঁলোকে কি কৰিছে DPC কমিটি এটা আছিলে যেটো অসমত আছে ডিষ্ট্ৰিক্ট প্লেনিং কমিটি DPC কমিটিটো তেওঁলোকে চেঞ্জ কৰি পেলাই 2009 চনত ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিটি ইমাৰ্জেঞ্চি বনালে কিয় কাৰণে বনালে তেওঁলোকে যে 21 জন মেম্বাৰৰ DPC কমিটি আছিলে অসমত BTC অঞ্চলতো আছিলে ডিষ্ট্ৰিক্ট প্লেনিং কমিটিত 21 জন মেম্বাৰৰ ঠিক সেই 21 জন মেম্বাৰ থকা DPC কমিটিটো তেওঁলোকে ভংগ কৰি পেলাই ইমাৰ্জেঞ্চি তেওঁলোকে ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিটি 7 জন মেম্বাৰৰ এটা কমিটি বনাইছিল আৰু সেই কমিটিৰ থ্ৰুৱেদি বেকৱাৰ্ড ৰিজন গেৰেণ্টি ফাণ্ড যেটো BRGF বুলি কয় সেই ফাণ্ডটো BTC অঞ্চলৰ 4টা ডিষ্ট্ৰিক্টৰ ভিতৰত 3টা ডিষ্ট্ৰিক্টে পাই আছিল ওদালগুৰি ডিষ্ট্ৰিক্টটো নাপায় বাক্সাই পায় চিৰাং কোকৰাঝাৰ তেনেকুৱা পায় তেনেকুৱা মই দেখা পাইছোঁ যে তেওঁলোকে এই 7 জন মেম্বাৰৰ যেটো কমিটি গঠন কৰিছে তেওঁলোকে 2009 চনত 14 কোটি 32 লাখ চিৰাঙৰ আছিল একশ্যন প্লেন বাজেট প্ৰায়ৰিটি লিষ্ট অলৰেডি কৰি দিয়া হৈছে আৰু 16 কোটি 98 লাখ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আৰু 16 কোটি 98 লাখ চিৰাং বাক্সা ডিষ্ট্ৰিক্টৰ বাক্সাৰ 16 কোটি 98 লাখ কোকৰাঝাৰৰ 16 কোটি 98 লাখ আৰু চিৰাঙৰ 14 কোটি 32 লাখ এই টকাটো তেওঁলোকে একেবাৰে ইচ্ছামতে খাইছে মই যিমান জানো ষ্টেট গভৰ্ণমেণ্টৰ কমিশ্যনাৰৰ দ্বাৰাই মই কাম কৰাৰ যোগেদি তেওঁলোকে BRGFৰ ফাণ্ড বেকৱাৰ্ড ৰিজন গেৰেণ্টি ফাণ্ড তেওঁলোকে কমপ্লিট খাই পেলাই এই 15 বছৰত তেওঁলোকে কেৱল 1 কোটি 50 লাখ টকা খৰচ কৰিছে যেটো বৰপেটা হাউলি তাতে গেষ্ট হাউচ লৈছে যে 1.5 কোটি টকাৰ কেৱল BRGFৰ যিমান কোটি কোটি টকা বছৰত পায় এইটো কাম নকৰা পেলাই তেওঁলোকে খাইছে দুৰ্নীতি কৰিছে তাৰমানে তাৰপিছত কেৱল ইমান টকাৰ মাজত 1 কোটি 50 লাখ বা 1.5 কোটি টকা তেওঁলোকে গেষ্ট হাউচ বদলিং গেষ্ট হাউচত বনাইছে ঠিক এইটো যদি আমি চাবলৈ যাওঁ কমচে কম 1300 কোটি যে ইউটিলাইজেশ্যন সাৰ্টিফিকেট দিব পৰা নাই এই BRGFৰ ফাণ্ডৰ আছে ইয়াতে এইকাৰণে এই যেটো ভ্ৰষ্টাচাৰ এই দুৰ্নীতি মুক্ত যেনেকৈ মোদী ডাঙৰীয়া যেনেকৈ কৈছিল না খাওঁগা না খানে দুংগা ঠিক তেনেকুৱা গভৰ্ণমেণ্ট আমাক বিচাৰিছে এতিয়া যে UPPৰ চৰকাৰ যদি হয় এইবাৰ না খাওঁগা না খানে দুংগা এইটো প্ৰজেক্টটো এই ছিষ্টেমটো আহিব লাগে আমি খাবও নিদিম আৰু আমিও নাখাম তাৰমানে ভ্ৰষ্টাচাৰ বিৰোধী কৰিব লাগে মানে যেটো দুৰ্নীতি ভ্ৰষ্টাচাৰ আছে এইটো কমপ্লিটলি ফ্ৰী কৰিব লাগে তেতিয়াহ'লে আগন্তুক চৰকাৰ যেতিয়া আহি আছে আগন্তুক চৰকাৰত এই ভ্ৰষ্টাচাৰ কমপ্লিট বন্ধ হৈ যাব এণ্টি কাৰাপশ্যন মানে কাৰাপশ্যনটো বন্ধ হৈ যাব তেতিয়াহ'লে
বহুত ডেভেলপ হৈ যাব আমাৰ এই BTC অঞ্চলত BTR অঞ্চলত আমি এইটো অনুভৱ কৰোঁ যে BPFে কমপ্লিটলি BRGFৰ পইচা খাই পেলাই শেষ কৰিছে মই এইটো ডাইৰেক্ট টেবল টু টেবল মই স্পট প্ৰমাণ দিব পাৰোঁ আৰু কিমান চনৰ পৰা কিমান চনলৈকে তেওঁলোকে এই কাৰাপশ্যন কৰিছে বা খাইছে পইচাটো এইটো মই টেবল টু টেবল টাইম টু টাইম দিব পাৰোঁ আৰু কেৱল BRGFৰ পইচা 1,50,00,000 বাহিৰে একো কাম কৰা নাই মই এইটো ডাইৰেক্ট মই প্ৰমাণ দিব পাৰোঁ এইকাৰণে BTC গভৰ্ণমেণ্টে আগত যিটো BPF গভৰ্ণমেণ্ট তেওঁলোকে দুৰ্নীতি কৰিছে ভ্ৰষ্টাচাৰ বহুত দুৰ্নীতি কাম কৰিছে PMAY হওক IAY হওক চব দুৰ্নীতি কৰিছে আৰু যিটো ঘৰ আপুনি যে সুধিছে যে PMAY হয় ঠিকাদাৰহে কৰে আৰু এই যি বেনিফিচিয়াৰী কেৱল যিটো পকা খাৱা বাটাম দিয়া ঘৰ বা 3 ইঞ্চি 2 নম্বৰ ইটা দিয়া বা ভুটান চিমেণ্ট দিয়া বনোৱা ঘৰ তাতে থাকি পেলাই তেওঁলোকে 2-3 বছৰ পিছত ঘৰটো ভঙা এনেকুৱা জেগাত তেওঁলোকে থাকিব পাৰিছে এইটো মানে পুৰা কাৰাপশ্যনৰ কাম যে 1 নম্বৰ ইটা দি পেলাই তেওঁলোকে বনাব লাগে ভাল এটা চিমেণ্ট দি পেলাই এইটো কাম কৰা নাই তেওঁলোকে পাব্লিকৰ হাৰাশাস্তি দিছে দুখীয়া দৰিদ্ৰবিলাকে হাৰাশাস্তি দিছে কিন্তু মই এইবাৰৰ মই ক'ব বিচাৰিছে যিটো BTR চুক্তি এই BTR চুক্তিত কিন্তু এই চুক্তিটো হ'ল দুখীয়া বিলাকৰ এটা একৰ্ড হয় দৰিদ্ৰবিলাকৰ BPL বিলাকৰ এটা ভাল চুক্তি হয় যাতে এই UPPL চৰকাৰে নেক্সট টাইমৰ পৰা ভালকে এই বিৰোধী দুৰ্নীতি মুক্ত কৰি পেলাই ভালকে চলাই যাওঁ এইটো মই কামনা কৰি এইখিনিয়ে মই বক্তব্য ৰাখিলোঁ আৰু ক'ব খুজিছোঁ সেইকাৰণে আমিও কমিশ্যনটো পাব লাগে আৰু হিতাধিকাৰীক কিবা চাউল দিব লাগে কিন্তু তেওঁলোকক আমি দিব পৰা নাই আমি কমিশ্যন পোৱা নাই আৰু সমবায়ৰ মন্ত্ৰী হিচাপে জগদীশ চৰকাৰে কিয় এনেকুৱা কৰিছে আপুনি এই সম্পৰ্কত কি ক'ব আচ্ছা নমস্কাৰ যে তেওঁলোকে যেতিয়া 2020 না 2018 চনমানত তেওঁলোকৰ পৰা UC বিচাৰিছিল ভাৰত চৰকাৰ আৰু আসাম চৰকাৰে ইউটিলাইজেশ্যন চাৰ্টিফিকেট যিমান খৰচ হ'ল BTC গভৰ্ণমেণ্টত 12.5%ৰ পৰা পেকেজৰ পৰা এইটো সোনকালে আমাক ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিব লাগে এইটো ইউটিলাইজেশ্যন চাৰ্টিফিকেট নিদিয়াৰ কাৰণে এটা বছৰ বা 2 বছৰ তেওঁলোকে ফাণ্ডটো দিয়া নাই এইটো মই ভালকৈ জানো দেই UCটো বিচাৰি আছিল কিন্তু এই UCটো দিব নোৱাৰাৰ কাৰণে তেওঁলোকক 1.5 বছৰ বা 2 বছৰ ফাণ্ডটো স্থগিত ৰাখিছে এইকাৰণে এতিয়া যদি বাই চান্সৰ মই এইটো ডাইৰেক্ট ক'ব বিচাৰিছোঁ যে বাই চান্সৰ যদি BPF চৰকাৰে যদি আহে বা BTR চুক্তি নোহোৱাকৈ যদি BPF চৰকাৰে BTC গভৰ্ণমেণ্ট হৈ থাকি পেলাই যদি BPF চৰকাৰে যদি চৰকাৰত আহিলেহেঁতেন বা গভৰ্ণমেণ্টত আহিলেহেঁতেন তেতিয়াহ'লে BTC আণ্ডাৰত বা BTRটো বাদে দিয়ক BTR নহ'লে আৰু বাই চান্সৰ BTR যদি নহ'লেহেঁতেন BTC থাকি পেলাই BPF চৰকাৰ যদি আহে তেতিয়াহ'লে তেওঁলোকে 1 টকাও পইচা নাপালেহেঁতেন চৰকাৰৰ পৰা আসাম চৰকাৰৰ পৰা পইচা ফাণ্ড নাপালে হয় আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা তেওঁলোকে ফাণ্ড নাপালে হয় যদি তেওঁলোকে যদি চেণ্ট্ৰেলৰ পৰা যদি পেকেজ নাপালে হয় তেতিয়া ষ্টেটৰ পৰা যদি 12.5% আৰু পেকেজ যদি নাপায় তেতিয়াহ'লে তেওঁলোকে দৰমহা কেনেকৈ পালে হয় মই সেইটোহে চিন্তা কৰি আছোঁ তেওঁলোকে 1 টকাও দৰমহা নাপালে হয় তেওঁলোকে ডেভেলপমেণ্টৰ কাম ভগাব নোৱাৰিলে হয় তেওঁলোকে একেবাৰে সমস্যাত পৰিলে হয় সেইকাৰণে বিৰাট ভাল ভাগ্য ভাল তেওঁলোকে যে এইবাৰত এই BTR চুক্তিৰ দ্বাৰাই তেওঁলোকে যে মুক্ত হ'ল এই যিটো কাৰাপশ্যনত বা ইলিগেলত বা ফাণ্ড নাপাৱাত পইচা নাপাৱাত তেওঁলোকে যে ভুগিব লগা নহ'ল এইবাৰ এইকাৰণে BTR চুক্তিটো তেওঁলোকৰ বহুত ভাল এটা চুক্তি বুলি মই ক'ব বিচাৰিছোঁ যে তেওঁলোকে ভাগ্য ভাল যদি BTR চুক্তি নহ'লেহেঁতেন তেওঁলোকে ডেভেলপমেণ্টৰ পেকেজ পেণ্ডিং হ'ল হয় ষ্টেট 12.5 ষ্টেট শ্বেয়াৰ এইটোকো নাপালে হয় তেতিয়া তেওঁলোকৰ বহুত সমস্যা হ'ল পাব্লিকৰ কাৰণে বহুত হেৰেছমেণ্ট হ'ল হয় তেওঁলোকৰ কাৰণে সমস্যা হ'ল হয় তেতিয়াহ'লে পাব্লিকে হেৰেছমেণ্ট দিলে হয় তেওঁলোকক এইটো কাৰণে মই ক'ব বিচাৰিছোঁ যে এতিয়া তেওঁলোকৰ কিনে ভাল এটা লাখ এটা আহিল যে তেওঁলোকে এইটো সমস্যাত তেওঁলোকে ভুগিব লগা নহ'ল যে BTR চুক্তিৰ দ্বাৰা সেইকাৰণে ভ্ৰষ্টাচাৰ বিৰুদ্ধে দুৰ্নীতি হৈছিল এই সকলো দুৰ্নীতিবিলাক এইবাৰ পোহৰলৈ আহিব আৰু তেওঁলোকে যিবিলাকে জেলত যাব লগা আছে এই কাৰাপশ্যনৰ দ্বাৰাই এইটো পোহৰত আহিব কেইদিনমান পিছত আপোনালোকে দেখা পাব আৰু ৰাইজে দেখা পাব যে কিমানজন মানুহে মচুৰ দালি খাব এইবাৰ এইটো মই খাটাং বুলি ক'ব পাৰি আছোঁ মই কিছুমান ফাইলবিলাক দেখা পাই আছোঁ অফিচবিলাকত এডিশ্যনেল চিফ ছেক্ৰেটাৰী অফিচত ইনভেষ্টিগেশ্যন চলি আছে তেওঁলোকৰ কেছটো আৰু কমিশ্যনাৰ টেবুলত ইনকুৱাৰী হৈ আছে আৰু কমিশ্যনাৰ ছেক্ৰেটাৰী টেবুলত ইনভেষ্টিগেশ্যন চলি আছে তেওঁলোকে ক'ত কিমান ডিপাৰ্টমেণ্টত দুৰ্নীতি কৰিছিলে এইবিলাক পোহৰত আহিব 2 দিন পিছত আমি গম পাম পিছত কিমানজন মানুহে মচুৰ দালি খাব ধন্যবাদ এতিয়া নিউজখন অলপ দীঘলীয়া হৈ আছে আপোনাক তথাপিও মই এইটো কথাটো ক'ব বিচাৰিছোঁ যে যিটো মেমৰেণ্ডাম ফাইনেল যিটো কপি ড্ৰাফ্ট বনাইছিল যে চুক্তিত MOUত কি থাকিব ক্ল'জেছত কি থাকিব এইটো যেতিয়া কমপ্লিট টাইপিং কৰি পেলাই ফাইনেল এটা কপি বনাইছিল তেওঁলোকে এই টাইমত দেখাইছিল যে আপোনালোকে এইটো চোৱা যে কি একৰ্ড হ'ল কি MOUত থাকিল কি ক্ল'জেছত কি আছে দফাবিলাক আপোনালোকে চোৱা আৰু কিবা যদি সোমাব লগা আছে কিবা যদি ওলাব লগা আছে এইটো আপোনালোকে চেক কৰি আমাক এইটো জনাওক এই টাইমত
আমাৰ কিছুমান ইণ্টেলেকচুৱেলবিলাক এই যিবিলাক ছিগনেটৰী প্ৰমোদ দা আৰু বেলেগ বেলেগ লৰেন্স ইছলাৰী আৰু কোনোবা চিফ ছেক্ৰেটাৰী আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰা চিফ মিনিষ্টাৰ ফাইনেন্স মিনিষ্টাৰ তেওঁলোকে মোবাইলেদি ফটো তুলি পেলাই এই কপিটো চবকে দেখুৱাইছিল যিমান ছিগনেটৰী আছে তেওঁলোকে দেখাই দিছিল যে ফটো তুলি পেলাই মোবাইলে স্নেপ কৰি পেলাই তেওঁলোকে চাব দিছিল চেক কৰিব দিছিল কোনটো ভাল কোনটো বেয়া কিন্তু এই বস্তুটো তেওঁলোকে আমাক নেদেখুৱাকৈ চহী কৰিছে বা এইটো আমাক দেখুওৱা নাই এনে আমাক চিগনেচাৰ কৰিব দিছে তেনেকুৱা এই কিছুমান ছিগনেটৰী বুলি কৈ আছে এতিয়া আৰু হাগ্ৰামাও এনেকুৱা কৈ আছে যে মই যদিও উইটনেছ তথাপিও মোক দেখুওৱা নাই এই বস্তুটো এইটো হ'ল একেবাৰে মিছলীয়া এই কপিটো চবকে হোৱাটছআপ থ্ৰুৱেদি তেওঁলোকে চেক কৰিছিল দাদা এইটো একৰটো কেনেকৈ হ'ব আপোনালোকে অলপ চেক কৰক আৰু সিও তাক গোবিন্দ ছাৰকো কৈছিল বা ৰঞ্জন ছাৰকো কৈছিল বা তেনেকুৱা ধীৰেন বা চৌৰাগে তেওঁলোকৰ চবৰ কপিটো দেখুৱাই দিয়া হৈছিল চাই পেলাই যে আপোনালোকে চোৱা এই বস্তুটো চেক কৰক কোনটো ভাল কোনটো বেয়া আৰু কি লাগিব এই টাইমত এইটো কমপ্লিট চাই পেলাই তেওঁলোকে বেলেগ বেলেগ ঠাইত থৈছে যদিও তেওঁলোকে চবটো চাই পেলাই এইটো চুক্তিটো কৰিছে এতিয়া এইবিলাকে কি কৈছে ধীৰেন বড়ো বা চৰাইগা বা হাগ্ৰামাই কি কৈছে এই চুক্তিটো আমি চাব পোৱা নাছিলোঁ এইটো চুক্তিটো একেবাৰে ভুৱা আৰু মিছলীয়া আৰু এইটো একদম ভুল বা এইটো ডুপ্লিকেট ছিগনেচাৰ এনেকৈ কৈ আছে এতিয়া এইটো আচলতে পূৰা মিছা কথা চব বস্তুবিলাক দেখুৱাই আছে যেনেকৈ বিশ্বজিৎ দায়ে কৈ আছে সেইটো ভালকৈ জানে সেই হয়তো মানুহেই সেইকাৰণে তেওঁ এই হয়তো কথাটো লুকাব নোৱাৰাৰ কাৰণে সেই প্ৰকাশ কৰিছে এই কপিটো চবৰ তাত দিয়া হৈছে চিফ ছেক্ৰেটাৰী প্ৰিন্সিপাল ছেক্ৰেটাৰী ৰবীন্দ্ৰ মছাহাৰী আৰু ছেক্ৰেটাৰী কেৰল নাৰ্জাৰী চবকে দিয়া হৈছে যে এই বস্তুটো সি মানে পোহৰত ক্লিয়াৰ কৰি দিলে এতিয়া কি ক'ব বিচাৰি আছে যে চাউৰাইগা বা ধীৰেন আৰু হাগ্ৰামা তেওঁলোকে এইটো আমাক দেখুওৱা নাই এইটো চুক্তিটো ভাল নহয় বেয়া ইয়াতে বিটিআৰ চুক্তিত একদম বৰ সংঘাত আনিব এইবিলাক কিবা কিবি কৈ আছে কিন্তু আচলতে এইটো চুক্তিটো পিচ একৰ্ড বুলি কৈছে নহয় জানো এইটো পিচ একৰ্ডটো বহুত জাতি জনজাতিবিলাকৰ কাৰণে এটা ভাল চুক্তি হয় ইয়াতে কোনো মানুহবিলাকৰ আউট কৰা নহ'ব যিবিলাকে অলৰেডি কেছ দিছিল আমি BTCত নাথাকিম তেওঁলোকৰ মাজতো এইটো চেক কৰা হ'ব কোনটো বাহিৰত আছে কোনটো মাজত আছে এইটো চুক্তিটো কোনো ইলিগেল নহয় এই সব জাতি জনগোষ্ঠীয়ে থাকিব পাৰিব যেনেবা ট্ৰাইবেল ইউনিভাৰ্চিটি NIT কিবা কিবি ইউনিভাৰ্চিটি সবকে ইয়াতে সুবিধা পাব আৰু বাহিৰৰ মানুহ ইয়াতে পঢ়িব আহিব বহুত অনুষ্ঠান আমাক দিয়া হৈছে আৰু এই কাৰণে মই এই চুক্তিটো বহুত ধন্যবাদ দিব বিচাৰিছোঁ যিবিলাকে ছিগনেটৰী তেওঁলোকক মই ধন্যবাদ বিচাৰিছোঁ কিন্তু যিবিলাকে ছিগনেটৰী হৈ পেলাইও এইটো যদি একচেপ্ট কৰিব পৰা নাই গণ্য কৰা নাই ভাল চুক্তি হোৱা নাই বা এইটো আমি চাবলৈ পোৱা নাই এইটো তেওঁলোকে এই কোৱা কথাবিলাক তেওঁলোকে এটা অপৰাধ কৰিছে জাতিৰ কাৰণে বা আমাৰ BTR বাসীৰ কাৰণে তেওঁলোকে এটা অপৰাধ কৰিছে যে আমি এইটো চাব পোৱা নাছিল আমাক এনে সহি কৰিছে এইটো একেবাৰে অপৰাধ এইটো এইকাৰণে মই এইটো ক'ব বিচাৰিছোঁ আচলতে যিবিলাক ছিগনেটৰী আমি ভালকৈ এটা জানো যে BTC চুক্তিকাৰীবিলাকে BLT-বিলাক যেনেকৈ BTCটো আদৰণি লৈছিল সন্মান কৰিছিল BTCক দেই সন্মান কৰিছে তেওঁলোকে এতিয়া 15 বছৰটো বাদে দি 17 বছৰলৈকে তেওঁলোকে BTCটো এৰিবই খোজা নাই এই BTCটো এনেকৈ যত্ন লৈছে আমি সেই BTCটো নিৰিম আমি BTC থাকক BTR চিটিয়া নালাগে এনেকৈ যত্ন লৈ পেলাই এতিয়া জবৰদস্তি এতিয়া টানি ধৰিবৰ কাৰণে আৰু জিকিব চেষ্টা কৰি আছে এই BTR চুক্তিকাৰীবিলাক এতিয়া যে চুক্তি কৰি পেলাই তেওঁলোকে নাই একো ভাল নহয় চুক্তিটো পপলা এনেকৈ কেনেকৈ ক'লে তেওঁলোকৰ মাথাত কি আছে ছিগনেটৰীবিলাক মাথাত কি আছে যে BTC চুক্তিকাৰীবিলাক 17 বছৰ হৈ পেলাই তেওঁলোকে BTCটো এৰিবই খোজা নাই এনেকৈ সন্মান কৰিছে আদৰণি লৈছে তেতিয়াহ'লে নতুনকৈ বেছি দিন হোৱা নাই এই চুক্তিকাৰী ছিগনেটৰীবিলাক যে BTRটো ভাল নহয় বা একদম ফপলা চুক্তি এইটো কোৱাটো কি চুক্তি হ'ল আমাৰ পাব্লিকৰ কাৰণে এটা বহুত চিন্তা কৰিব লগা হৈছে ছিগনেটৰীবিলাক পাগলা হৈছে নেকি মই এইটো ক'ব বিচাৰে ছিগনেটৰীবিলাক পাগলা হৈছে নেকি যিহেতু BTC ছিগনেটৰীবিলাকে এতিয়ালৈকে কৈ আছে এইটো হে BC স্পেচিয়েল চুক্তি কিন্তু BTR চুক্তিকাৰীবিলাক কি কৈছে ইয়াতে ভাল চুক্তি নহয় তেতিয়াহ'লে আমি ক'ব পাৰিম যে ছিগনেটৰীবিলাক নাৰিকলটো অলপ বেয়া হৈছে যাৰ কাৰণে এনেকৈ কৈছে আচলতে আমি যিটো পঢ়ি পেলাই চাইছে একৰ্ডৰ এইটো হ'ল স্পেচিয়েলি চুক্তি BPL বিলাকৰ ভাল এটা চুক্তি দুখীয়া দৰিদ্ৰৰ কাৰণে ভাল চুক্তি এইটো মই ভালকৈ চেক কৰিছোঁ পঢ়ি চাইছোঁ এইকাৰণে মই ধন্যবাদ দিছোঁ আমাৰ BU পিপল ছাপৰ্টাৰবিলাকক যিবিলাকে বুজি পেলাই মেমৰেণ্ডাম বা একৰ্ডটো বা ক্লজেছবিলাক চাই পেলাই যিবিলাক বুজি পেলাই ইউপিবিলাক যোগদান দিছে BTRত সন্মান কৰিছে আদৰণি লৈছে ৱেলকাম কৰিছে তেওঁলোকক মই ধন্যবাদ দিছোঁ আৰু যিবিলাকে BTR চুক্তিটো ৱেলকাম কৰা নাই তাক বহিষ্কাৰ কৰিছে বা এইটো নিগলেক্ট কৰিছে তেওঁলোকক মই একেবাৰে বেয়া মুখেদি ক'ব বিচাৰিছে তেওঁলোকৰ মাথাত কুকুৰৰ এটা দিমাগ আছে তেওঁলোকৰ মাথাত একো নাই কুকুৰৰহে ব্ৰেইন তেওঁলোকৰ এই মানুহৰ ব্ৰেইন তেওঁলোকৰ নাই এইটো মই ক'ব বিচাৰিছোঁ আৰু জগদীশ চৰকাৰৰ এটা EM হৈ আছিলে সিহঁতে জানিব লাগে যে সেই চুক্তিত কি আছে যে BTC চুক্তিত কি আছিল তাতে গেজেটেড অফিচাৰ এটাও নাই আপুনি এগ্ৰিকালচাৰৰ গেজেটেড অফিচ ক'ত যাব লাগে মংগলদৈ আৰু গেজেটেড অফিচাৰ বাক্সাটো ক'ত যাব নলবাৰী
আৰু গেজেটেড অফিচাৰ এগ্ৰিকালচাৰ যাব লাগে চিৰাঙৰ টু বঙাইগাঁও আৰু গেজেটেড অফিচাৰ ছুপাৰিণ্টেণ্ট ইঞ্জিনিয়াৰ তাৰমানে ছুপাৰিণ্টেণ্ট ইঞ্জিনিয়াৰটো এগ্ৰিকালচাৰৰ কোকৰাঝাৰটো হ'ল ধুবুৰী আৰু আমাৰ ইয়াতে PWD গেজেটেড অফিচাৰ ছুপাৰিণ্টেণ্টটো হ'ল মংগলদৈ আৰু বাক্সাৰটো নলবাৰী চিৰাঙটো বঙাইগাঁও কোকৰাঝাৰটো ধুবুৰী তেতিয়া 40টা ডিপাৰ্টমেণ্টৰ যিটো গেজেটেড ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰ বিভাগ তেওঁলোকে সেইটো BTC অঞ্চলত আনিবই পৰা নাই তেওঁলোকৰ দিমাগত একো নাই যে বুজিব পৰা শক্তি নাই এইকাৰণে তেওঁলোকে গেজেটেড কিটো কয় ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰ কোনটো কয় NIT বিলাকত কি থাকে এক্সিকিউটিভ ইঞ্জিনিয়াৰ কি আছে এডিশ্যনেল চিফ ইঞ্জিনিয়াৰৰ কি থাকে চিফ ইঞ্জিনিয়াৰ কি থাকে ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰৰ দায়িত্বটো কি জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে কি ডিজাইন বিভাগত কি এইবিলাক নাজানাৰ কাৰণে তেওঁলোকে এইটো ফপলা চুক্তি ভাল নহয় এইটো মানে সংবাদ আনিব জাতিবিলাকক এনেকৈ কৈ আছে এইকাৰণে মই আজি স্পষ্ট কৰিব বিচাৰিছে তেওঁলোকে যিটো চুক্তি কৰিছে এই চুক্তিটো ভাল চুক্তি আমাৰ কাৰণে আমি যিটো পঢ়ি চাইছে এই চুক্তিটো ভাল চুক্তি হয় এইটো সব জনজাতি ধৰণৰ কাৰণে এইটো ভাল এটা চুক্তি হয় মই এইটোকে কৈ পেলাই আপোনালোকক ধন্যবাদ দিছোঁ